পকা মিস্ত্ৰী, কাঠ মিস্ত্ৰী, ৰং মিস্ত্ৰীৰ লগতে যোগালীসকলৰ বাবে ভাল খবৰ। দিন হাজিৰা কৰা শ্ৰমিকলৈ ভাল খবৰ। সকলোৰে বেংক একাউণ্টত টকা দিব চৰকাৰে। এই টকা পাবলৈ আপুনি কি কৰিব লাগিব জনাই আছোঁ সবিশেষ। আপুনি ভিডিঅ'টোত লাইক কৰি শ্বেয়াৰ কৰি দিয়ক আৰু আপুনি কি কাম কৰে কমেণ্টত জনাওক। দেশৰ খাটি খোৱা লাখ লাখ দৰিদ্ৰ শ্ৰমিকৰ বেংক একাউণ্টত এইবাৰ চৰকাৰে দিব টকা। দৰিদ্ৰ লোকলৈ ভাল খবৰ আহিছে। কেন্দ্ৰীয় চৰকাৰে বৃহৎ পদক্ষেপ হাতত লৈছে। যদি আপুনি এজন খাটি খোৱা শ্ৰমিক তেন্তে আপোনাৰ বেংক একাউণ্টত সোমাব টকা। এই টকা পাবলৈ কিদৰে কৰিব আবেদন চাওঁ আহক। পকা মিস্ত্ৰী, কাঠ মিস্ত্ৰী, ৰং মিস্ত্ৰীৰ লগতে যোগালীসকলৰ বাবে ভাল খবৰ। নিৰ্মাণ কাৰ্যৰ লগত জড়িত শ্ৰমিকৰ বেংক একাউণ্টত এইবাৰ সোমাব ধন। এই ধন পাবলৈ কেনেকৈ কৰিব আবেদন চাওঁ আহক। নিৰ্মাণ সখী পৰ্টেলৰ জৰিয়তে আপুনি কৰিব লাগিব আবেদন। নিৰ্মাণ ক্ষেত্ৰৰ সৈতে জড়িত শ্ৰমিকক চৰকাৰে প্ৰদান কৰিব ধন আৰু এই ধন পাবলৈ আপোনাৰ থাকিব লাগিব আধাৰ কাৰ্ড আৰু ই শ্ৰম কাৰ্ড। ই শ্ৰম কাৰ্ড যদি আপুনি বনাইছিলে তেন্তে আপোনালৈ ভাল খবৰ। আৰু লগতে আধাৰ কাৰ্ড আৰু ই শ্ৰম কাৰ্ড আপোনাৰ লিংক কৰিব লাগিব, অৰ্থাৎ সংযুক্তকৰণ হ'ব লাগিব। তাৰপিছত আপুনি এই আঁচনিত আবেদন কৰিব পাৰিব আৰু চৰকাৰী ধন লাভ কৰিব। আৰু এই সন্দৰ্ভত সবিশেষ জানিবৰ বাবে শ্ৰমিকসকলে যোগাযোগ কৰিব পাৰিব PFCৰ কাৰ্যালয়ত। এই গুৰুত্বপূৰ্ণ খবৰটো আপোনালোকক পুনৰবাৰ জনাই আছোঁ। দেশৰ লাখ লাখ পকা মিস্ত্ৰী, কাঠ মিস্ত্ৰী, ৰং মিস্ত্ৰীৰ লগতে যোগালীসকলৰ বাবে ভাল খবৰ। নিৰ্মাণ কাৰ্যৰ লগত জড়িত শ্ৰমিকৰ বেংক একাউণ্টত এইবাৰ সোমাব ধন। এই ধন পাবলৈ আপুনি কেনেকৈ কৰিব আবেদন চাওঁ আহক। নিৰ্মাণ সখী পৰ্টেলৰ জৰিয়তে কৰিব লাগিব অনলাইন আবেদন। নিৰ্মাণ ক্ষেত্ৰৰ সৈতে জড়িত শ্ৰমিকক চৰকাৰে প্ৰদান কৰিব ধন আৰু এই ধন পাবলৈ আপোনাৰ আধাৰ কাৰ্ড আৰু ই শ্ৰম কাৰ্ড থকাটো বাধ্যতামূলক। লগতে আধাৰ কাৰ্ড আৰু ই শ্ৰম কাৰ্ড লিংক কৰিব লাগিব, অৰ্থাৎ আধাৰ আৰু ই শ্ৰম কাৰ্ড হ'ব লাগিব সংযুক্তকৰণ। তাৰপিছত আপুনি এই আঁচনিত আবেদন কৰিব পাৰিব আৰু চৰকাৰী ধন লাভ কৰিব। আৰু এই সন্দৰ্ভত সবিশেষ জানিবলৈ আপুনি যোগাযোগ কৰক PFCৰ সৈতে।